হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এইপিনে পাকঘৰৰ পৰাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। আজি এইটো বছৰৰ প্ৰথম নিজৰ ঘৰত গছত লগা পানীলাও এয়া বনাবলৈ লৈছোঁ। বাৰীত লগা বস্তু ছিঙি আনি খোৱাৰ সোৱাদেই বেলেগ ন। কিনি অনাকেইটাও বেলেগ কথা, আৰু যেতিয়া গছৰ পৰা ছিঙি আনিবা আঠাটো ভিতৰত আহে যিটো এটা মিঠা মিঠা সোৱাদ লাগে নহয়। এই ঘৰত ৰুবলৈ অকণমান জেগা আছে, যোনে মন কৰে তেওঁলোকে কিন্তু এনেকুৱা পাচলিৰ সোৱাদ লৈয়ে থাকিব পাৰে। মাজতে মানে এনেকুৱা মানুহৰ খেতিৰ প্ৰতি এটা কিনি বুলিয়ে হয়চোন, কিন্তু এতিয়া আকৌ এটা নতুনকৈ ট্ৰেণ্ড মানে হৈছে, যাৰ য'ত অকণমান স্পেচ থাকে নহয়, কিবা নহয় কিবা এটা লগায়ে খায় আৰু এইপিনে চাওক, আমাৰ পানী দিয়া গাড়ীখন আহি গ'ল। ইয়াত যিহেতুকে পানীটো কিনিয়ে ল'ব লাগে, এতিয়া মই দৌৰা দৌৰিকৈ ওপৰত গৈ আছোঁ। মানে এইটো মোৰ ৰেগুলাৰ ডিউটি হয়। পানীৰ গাড়ীখন অহাৰ পিছত পানীৰ টেংকিটো লাগি নে নাই, এইবোৰে মোৰ এতিয়া ডিউটি। এইফালে এই বাউণ্ডাৰীটো কিয় দেখুৱাইছোঁ জানেনে? একেবাৰে নাই কমেও 4 কঠামান মাটি হ'ব চাগে, ইমান ধুনীয়াকৈ সজাইছে বাউণ্ডাৰীটো। মেইন ৰাস্তাৰ পৰা মাত্ৰ 2টা বিল্ডিং পাৰ হৈ কিনে আপোনাৰ এই ঘৰটো, মানে ইমান সুবিধাজনক জেগাত নহয়, মোৰ বহুত পচন্দ লাগিছে। হ'ব বাৰু, চায়ে সন্তুষ্টি লৈছোঁ আৰু। তাৰপিছত এয়া লৰালৰিকৈ ভাত পানী বনাই থৈ আজি আকৌ জালুকবাৰীত যাব ওলাইছোঁ। জনাম বাৰু কি কাৰণত যাব ওলাইছিলোঁ। এয়া গম পালে, আহি পাই গ'ল আমাৰ ডুগুৰ ঘৰ। ডুগু চুলি কাটি দিলে, মই চুলি কটাৰ দিনাখন আহিবই নাপালোঁ, আৰু আজি চুলি কটাৰ পিছতহে তাক মই দেখিছোঁ। আৰু কেনেকুৱা এটা বেলেগ দেখা হৈ গ'ল আমাৰ ডুগুটো। চুলি কাটি দিলে ডুগুটো, চুলি কাটি দিলে। গা ধুবা নাই এতিয়া? হাই হাই কৈ দিয়াচোন, হাই। আজি ভাবিছোঁ পিছবেলালৈকে ইয়াতে থাকিম, মানে ভণ্টিৰ তাত, আৰু ডুগুৰ লগত এয়া খেলি আছোঁ। একদম খেলা মেমৰি। বেচেৰাটোক আজিকালি লগেই নোপোৱা হৈ থাকিলোঁ মই, মানে আৰু সেইটো কাৰণে ভাবিছোঁ অকণ ভিডিঅ'কে কৰি লৈ যাওঁ। ইয়ালৈ আহিলে মানে কি, আজি দীপাৰ শাহু মাকক মানে অপাৰেশ্যন কৰিব, চ' তাহাঁতি চব হস্পিটেলত গৈছে। আৰু এটা কথা কওঁ দেই, যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা ফ'ল' কৰা নাই, তেওঁলোকে লাইক কৰিবলৈ নাপাহৰিব। কৰি ল'ব, তেনেহ'লে চাই থাকক। যিসকলে আগতে কৰি থৈছে তেওঁলোকক বহুত 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 ধন্যবাদ। চাই পিনে লাইক কমেণ্ট এটা দি সঁহাৰিটো জনাই থাকিব। আৰু যিসকলে আজি ফাৰ্ষ্ট টাইম আহিছে তেওঁলোকেতো লাইক কৰি ল'বই, মানে ছাবস্ক্ৰাইব বা ফ'ল' কৰি ল'বই, লগতে লাইক কৰি দিবই ন। হাই দোস্ত বুলি কৈ দে, হাই দোস্ত, হাই দোস্ত। হাই দোস্ত। সেইফালে মই তেখেতক চাই ওলাই আহিলোঁ। তেখেত ICUত আছে যে, সেইকাৰণে তাৰ ভিতৰত আৰু ভিডিঅ' কৰিবলৈ ভাল নালাগে নহয়। যদি হস্পিটেলৰ পৰা নিনিওঁতে মই আহোঁ তেতিয়াহ'লে দেখুৱাম বাৰু। আহি পাই মুখ হাতখন ধুই কাপোৰযোৰ সলোৱাই নাই, চিধাই পাকঘৰত আহি গ'লোঁ, কাৰণ কি টাইমত ভাত দিয়াটো মোৰ কৰ্তব্য। আৰু আজি বনাম বন্ধাকবি চব্জি। আৰু এটা বস্তু দেই, মই মানে ইমান এক্সাইটেড হৈ আছোঁ, কম বুলি ভাবি আছোঁ। মোৰ ভণ্টিৰ লগৰ এজনে মোলৈ এটা ইমান ধুনীয়া উপহাৰ দি পঠাইছে। মই খুলি চালোঁ, বলক আপোনালোককো দেখুৱাওঁ উপহাৰটো। আৰে ইয়াৰ গিফ্ট বুলি ক'লে চবেই এক্সাইটেড হয়, ময়ো এক্সাইটেড। এইটো চাওকচোন, ইমান ধুনীয়া গিফ্ট এটা দি পঠাইছে। এয়া পঢ়িব পাৰিছেনে নাই জানো, মই খুলি চালোঁৱে, মোৰ ৰখিব ধৈৰ্যই নাই। ভণ্টিৰ ফ্ৰেণ্ড হয়, বাট মানে এই ভিডিঅ'টো যদি তাই চাই, ভিডিঅ'টোৰ যোগেদি তাইক মই বহুত 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 ধন্যবাদ দিছোঁ। বস্তুটো মোৰ বহুতেই ভাল লাগিছে। এইখন মেনু কাৰ্ড দি পঠাইছে, কেনেকৈ ইউজ কৰিব লাগে। তাৰপিছত বস্তুটো চাওক না, ধৰিব পাৰিছেনে কি বস্তু? এইটো এটা কি বুলি ক'ব জানো, মানে কি ইয়াতে এইটো কি ক'ব বাৰু, এয়াৰ লেম্প ক'ব নে কি ক'ব জানো। এইটো হৈছে এইটো বাতিটো। তাৰপিছত ভিতৰত আছে কৰ্পূৰ। তাৰপিছত এইপিনে দিছে শলিতা,
আৰু লগত আছে এটা, এইটো কি বুলি ক'ব বাৰু, মই নামটো ক'বচোন দে, কমেণ্ট কৰি, মই এতিয়া পাহৰি থাকিলোঁ নহয়। এইটো দিছে চাকিৰ নিচিনা, মানে ইয়াতে তেল দি পিনে বস্তুটো জ্বলাব লাগে, এনেকৈ ইয়াতে ভৰাই দিব লাগে। তাৰপিছত ওপৰত এইটো বাতি দি ইয়াত কৰ্পূৰ দিব লাগে। আৰু আমি সকলোৱে জানো যে বাস্তুৰ মতে কৰ্পূৰ দি ঘৰত মানে চাকি জ্বলোৱা হওক বা কৰ্পূৰৰ ধোঁৱা হওক, যদি আমি গোটেই ঘৰটো দিব পাৰোঁ নহয়, কিমান ভাল হয়। ত' থেংক ইউ ছ' মাছ ভণ্টি, তোমাক মই প্ৰেক্টিকেলি লগেই পোৱা নাই, কিন্তু তোমাৰ এই উপহাৰটো পাই মই বহুতেই সুখী হৈছোঁ। আৰু আশা কৰোঁ ভগৱানে তোমাৰ ভাল কৰক, ভালে ৰাখক, তোমাৰ পৰিয়ালৰ সকলোৰে ভাল হওক। বাকী আৰু উপহাৰ বুলি ক'লে কিন্তু বেলেগে এক্সাইটেড হয়নে নহয় মই নাজানো, মই কিন্তু বহুতেই এক্সাইটেড হৈ যাওঁ, মানে উপহাৰ যিয়েই নহওক কিয়। মোৰ বহুত ভাল লাগিছে। থেংক ইউ, থেংক ইউ, থেংক ইউ।